নমস্কাৰ সন্মানীয় ভিউৱাৰসকল আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম যেটো তোমালোকৰ জেনাৰেল সায়েন্সৰ পাৰ্ট 1 ৰ বতৰ আৰু জলবায়ু নামৰ লেসন 7 ৰ কুৱেশ্যন এনসাৰ লগতে ইয়াৰ টকা ক্ৰিয়াকলাপৰ পৰ আটাইকেইটা উত্তৰ তোমালোকৰ সৈতে আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে মোৰ চেনেলটোত বিজ্ঞানৰ আটাইকেইটা কুৱেশ্যনৰ এক্টিভিটিৰ এনসাৰ তোমালোকে পাবা সো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তেন্তে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো দৰ্শকসকল ইয়াত তোমালোকৰ ক্ৰিয়াকলাপ 7.1 ত কি দি আছে যিকোনো বাতৰি কাকতৰ পৰা যোৱা সপ্তাহৰ বতৰৰ বিৱৰণী থকা অংকটো সংগ্ৰহ কৰা বা অন্য মাধ্যমৰ পৰা সংগ্ৰহ কৰা টুকা বহিত বিৱৰণীটো লিখি থোৱা তলৰ তালিকাখন এখন বগা কাগজত সম্পূৰ্ণ কৰা তোমালোকে এই যে তালিকাখন দিছে বগা কাগজত তোমালোকে ধুনীয়াকৈ বনাবা আৰু বতৰা তোমালোকে ইয়াত লিখিব লাগিব ঠিক আছে এতিয়াত কথা হল তোমালোকে বতৰাবোৰ ক'ত পাবা বতৰাবোৰ তোমালোকে আকাশবাণী ৰেডিঅ'ৰ দ্বাৰা লাভ কৰিব পৰা যেটো তোমালোকক মৰ্নিং এট 7 AM তোমালোকক ৰাতিপুৱা 7 বজাত কি দিয়ে এটো বাতৰিটো মানে দিয়ে ঠিক আছে তাত তোমালোকে পাব পৰা তাৰ উপৰিও তোমালোকে নিউজ পেপাৰত পাবা আৰু তোমালোকে যদি গুগল ইউজ কৰিব জানা তাত তোমালোকে ওয়েদাৰ ৰিপৰ্ট বুলি লিখি দিবা ঠিক আছে তোমালোকে কেনেকৈ লিখিবা ওয়েদাৰ ৰিপৰ্ট WEATHER ওয়েদাৰ ৰিপৰ্ট REPORT এনেকৈ লিখি দিবা তেতিয়া তোমালোকে বতৰাটো পাই যাবা ঠিক আছে আৰু এই বতৰটো কালেক্ট কৰি তোমালোকে ইয়াত ফিল কৰিব ঠিক আছে এটো 15/8/2024 দিছে ন তোমালোকে এটো বেলেগ তাৰিখ ল'ব পাৰা এটো তোমালোকৰ উইচ তোমালোকে আজি তাৰিখটো ল'ব পাৰা লৈ তোমালোকে কিমান সৰ্বোচ্চ সৰ্বনিম্ন আটাইখিনি তোমালোক দিয়ে থাকিব স্ক্ৰীনত তোমালোকক এটা দেখুৱাই দিছো নমুনা সেই নমুনাটো চাই তোমালোকে এইবিলাক ফিল আপ কৰিবা পেজ নম্বৰ 226 ত এটা ধুনীয়া ইম্পৰ্টেন্ট ইনফৰমেশন ইয়াত পাবা ঠিক আছে কি দি আছে এতে বতৰৰ উপাদান ঠিক আছে আৰু ব্যৱহৃত যন্ত্ৰৰ নাম ঠিক আছে বায়ুৰ উষ্ণতা যেটো আমাৰ বায়ুৰ টেম্পাৰেচাৰ এয়াৰ টেম্পাৰেচাৰ জোখা হয় হেতু কিহে জোখা হয় উৰিছে তাপমাত্ৰাৰে জোখা হয় উচ্চতম আৰু নিম্নতম উচ্চতা জুখিব পাৰিবা ঠিক আছে বৰষুণৰ পৰিমাণ কিহে জুখিব পাৰি ৰেইন গজ বা বৃষ্টিমান যন্ত্ৰ বুলি কোৱা হয় ৰেইন গজৰে তোমালোকক কি হয় বৰষুণৰ বতৰ জানিব পাৰিবা মই স্ক্ৰীনত তোমালোকক দি দিছো আটাইকেইটা তোমালোকে চোৱা তাৰ পিছত বতাহৰ দিশ কিহে উইণ্ড ফেন নামৰ যন্ত্ৰটোৰে বতাহৰ দিশ তোমালোকে নিৰ্ণয় কৰিব পাৰিবা তাৰ পিছত বতাহৰ গতি এটো স্পীড হয় ঠিক আছে এটো ডাইৰেকচন দিশ মানে ডাইৰেকচন ঠিক আছে আৰু এটো স্পীড বতাহৰ যেটো স্পীড এটো কি হয় জুখিব পাৰিবা এনিমোমিটাৰ এটো মই স্ক্ৰীনত দিছো চোৱা তাৰ পিছত বায়ুৰ চাপ জুখিবলৈ কি যন্ত্ৰ ব্যৱহাৰ কৰিবা বেৰোমিটাৰ ঠিক আছে বেৰোমিটাৰ যন্ত্ৰৰ দ্বাৰা বায়ুৰ চাপ এয়াৰ টেম্পাৰেচাৰ এয়াৰ যেটো প্ৰেছাৰ এটো জুখিব পাৰি আই হোপ তোমালোকে এখিনি বুজি পালা এতিয়া আমি তোমালোক বিশেষ এক্টিভিটি এই লেসনটো দিয়া দেখা যোৱা নাই ইয়া ডাইৰেক্ট অনুশীলনী দিয়া আছে অনুশীলনী যিকিটা কোৱেশ্চন বতৰ কাক বোলে জলবায়ু কাক বোলে বতৰৰ তিনটা কাৰকৰ নাম লিখা জলবায়ু ভিত্তিক অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেই কেইটা কি বতৰ আৰু জলবায়ু পাৰ্থক্য লিখা এই আটাইকেইটা কোৱেশ্চন আনসাৰ দি দিছো চোৱা লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ কি হ'ব আৰু যেটো তোমাক অনুশীলনী দিয়া আছে বতৰ কাক বোলে বতৰ হৈছে কোনো স্থানৰ কোনো নিৰ্দিষ্ট সময়ত বায়ুৰ উচ্চতা চাপ আৰ্দ্ৰতা মেঘ আদিৰ সাময়িক অৱস্থা বতৰ বোলে ঠিক আছে এয়াৰ লিখিবা ইয়াৰ পিছত যেটো কোৱেশ্চন নম্বৰ 2 ৰ আনসাৰটো কি হ'ব জলবায়ু কাক বোলে দিয়া আছে ন জলবায়ু হৈছে কোনো স্থানৰ দীঘলীয়া সময়ৰ বতৰৰ গড় বা সামগ্ৰিক অৱস্থা জলবায়ু বোলে ঠিক আছে জলবায়ু মানে হৈছে ক্লাইমেট ইংৰাজীত কি হ'ব ক্লাইমেট ঠিক আছে আৰু বতৰ মানে হৈছে ওয়েদাৰ ঠিক আছে ওয়েদাৰটো হৈছে সাময়িক আৰু এটো হৈছে মানে কি দীঘলীয়া ঠিক আছে এটো ডিফাৰেন্স আছে And the next question is বতৰৰ তিনিটা কাৰকৰ নাম লিখা ঠিক আছে তিনিটা কাৰকৰ নাম লিখিব দিছে উচ্চতা চাপ আৰু আৰ্দ্ৰতা এটো হ'ব তোমাৰ কাৰেক্ট আনসাৰ যেটো কোৱেশ্চন নম্বৰ ডি তোমালোকক দিয়া আছে জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি সেই কেইটা কি ঋতু দিছে ঠিক আছে এটোই হ'ব ঋতু কেইটা চাৰিটা গ্ৰীষ্ম শৰৎ শীত আৰু বসন্ত ঠিক আছে এটো আনসাৰ লিখিবা এতিয়া তোমালোকক কি দি আছে ক্লাইমেট আৰু ওয়েদাৰ অৰ্থাৎ বতৰ আৰু
জলবায়ুৰ মাজত ডিফাৰেন্স দিছে পাৰ্থক্যটো দিছে তোমালোকে এইটো পাৰ্থক্য লিখি ল'বা ঠিক আছে এইখিনি লিখি ল'বা তোমালোকক দিলি সময় ধুনীয়াকৈ সময়ৰ পৰিৱৰ্তন ঠিক আছে তাত ধাৰণা এই দুটা ভিত্তিত পাৰ্থক্য দিছোঁ তাৰপিছত তোমালোকে এনেকৈ উত্তৰটো লিখিব পাৰা ঠিক আছে ইয়াতে দিয়া আছে এই উত্তৰটো তোমালোকে লিখিব পাৰা এইটো লিখিলেও শুদ্ধ হ'ব ঠিক আছে এই দুটা লিখিলে যিটো লিখিলেও তোমাৰ কুৱেশ্যনটো শুদ্ধ হ'ব তোমালোকে কুৱেশ্যন নম্বৰ 3 লৈ চোৱা শুদ্ধ উত্তৰৰ গোলটো অৰ্থাৎ বৃত্তটো সম্পূৰ্ণ পূৰ কৰিব দিছে পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত এইটো হৈছে অপশ্যন ডি কাৰেক্ট এনসাৰ ইয়াত তোমালোকে ৰং কৰি দিবা ঠিক আছে বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ তাৰপিছত কুৱেশ্যনটো লৈ চোৱা কোনবিধ খাৰিফ শস্য তোমালোকে পাঠটো পঢ়িলে পাই যাবা খাৰিফ শস্য কোনটো হ'ব এইটো হ'ব খাৰিফ শস্যটো কোনটো হ'ব ধান হ'ব খাৰিফ শস্য তাৰপিছত তোমালোকক দি আছে কোনো এটা অঞ্চলৰ দীৰ্ঘ সময়ৰ বতৰৰ গড় অৱস্থা সেই অঞ্চলৰ কি বোলা হয় জলবায়ু বোলা হয় ঠিক আছে কি বোলা হয় জলবায়ু বোলা হয় তাৰপিছত নেক্সটটো হ'ব আৰ্দ্ৰ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় সো থ্যাংক ইউ ভেৰি মাচ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বুলি মই আশা ৰাখিছোঁ আজিলৈ ভিডিঅ'টো ইমান থৈছোঁ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ গুড নাইট